নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 1 বৰগীত। এই বৰগীতটিৰ লিখক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ এই বৰগীতৰ গোটেইখিনি পাঠ ভিত্তিক কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। 1 নম্বৰত দিয়া আছে, ক নেৰিবা বান্ধৱ মোক জীবনে মৰণে। কবিয়ে জীবনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছিল? উত্তৰ, কবিয়ে ভগৱানক জীবনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছিল। তাৰপিছত খ নম্বৰটো আছে ইয়াত, সনল সনন্ত যোগী জোহাকো তিয়াই। সনক সনন্ত আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো আছে ইয়াত, সনক সনন্ত আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। গ নম্বৰটো হ'ল, কবি কিহত আতুৰ হোৱা বুলি কৈছিল? উত্তৰ, কবিয়ে বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছিল। গ নম্বৰটো হ'ল, বৰগীত কোনে ৰচনা কৰা? উত্তৰ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। নম্বৰ হ'ল, বৰগীতটি কি ৰাগত বান্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বান্ধা আছে। 6 নম্বৰ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে। ছাত্ৰ ছাত্ৰীসকল, 1 মাৰ্কছৰ কুৱেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট। তোমালোকে গোটেইখিনি চাই ল'বা। ইয়াৰ বাবে পৰীক্ষাত 1-2 মাৰ্কৰ প্ৰত্যেক বছৰে আহি থাকে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত 6 নম্বৰটো আছে ইয়াত, মোহ পাশ মানে কি? উত্তৰ, মোহ পাশ মানে মায়াৰ জৰি অৰ্থাৎ মায়াৰ বান্ধন। তাৰপিছত 2 নম্বৰত আছে আমাৰ ইয়াত, বৰগীতটিৰ মূল ভাৱ লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো 4 নহ'লে 3 মাৰ্কত আহে। উত্তৰ, মাধৱদেৱে ৰচিত বৰগীতসমূহ মূল ভাৱ সাধাৰণতে ঈশ্বৰ, প্ৰেম, ভক্তি আৰু আধ্যাত্মিকক আনন্দৰ ওপৰত আধাৰিত হয়। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱন মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যদি সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ত মুখ অনন্তই যাৰ গুণ গায় শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাধ। তাৰপিছত আছে, ভগৱানৰ 7 ৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বান্ধনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্ৰকাশ পাইছে। তাৰপিছত 3 নম্বৰটো হ'ল, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। এইটোৱে খুবেই ইম্পৰ্টেণ্ট। এইটো 3 মাৰ্কত আহিব পাৰে। ইয়াত উত্তৰ দিয়া আছে, বৰগীতটিৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য, মানে একমাত্ৰ শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটুকু পুখুৰীত 1489 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। বৰ্তমান বাংলাদেশৰ বাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ তলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল। 1522 চনত তেখেত শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে
প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্মচৰ্চাত মনোনিৱেশ কৰে। কবি মাধৱদেৱে সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি। ক নম্বৰ আখ্যানমূলক ৰচনা আদিকাণ্ড, ৰামায়ণ আৰু ৰাজসূয় কাব্য। তাৰপিছত খ নম্বৰ তত্ত্বমূলক গ্ৰন্থ নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী। তাৰপিছত ইয়াৰ কেইটামান নাটক চোৰ ধৰা, পিম্পৰা গুচোৱা আৰু ভোজন বেহাৰ আৰু ভূমি লুটোৱা। তাৰপিছত ইয়াৰ গীত আছে বৰগীত আৰু ভটিমা। নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াত 1000 ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষাও বোলা হয়। মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল 157। মাধৱদেৱৰ বৰগীতৰ মূল ভাৱ বৎসল্য যদিও দাস ভাৱৰ বৰগীত ৰচনা। তাৰপিছত আমাৰ আছে ইয়াত 4 নম্বৰ ব্যাখ্যা কৰা। ইয়াত কেইটামান কবিতাৰ পৰা লাইন তুলি দিয়া হৈছে, এইবিলাক আমাক ব্যাখ্যা কৰিবলৈ কৈছে। এইবিলাক 3 মাৰ্কৰ আহে। ক নম্বৰটো হ'ল সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ইয়াৰ উত্তৰটো হ'ল উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে বিৰচিত হৰি হৰেৰে বাপ পচিল চৰণে, ইয়াতে পচিল এইটো পৰিলো হ'ব, পৰিলো শৰণে শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। বৰগীতটিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিলাৰ কথা প্ৰকাশ কৰিছে। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতত প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তাৰপিছত খ নম্বৰটো হ'ল আতুৰ ভৈলোহা হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে। এই কথাষাৰ আমাক ব্যাখ্যা কৰিবলৈ কৈছে। উত্তৰ হ'ল উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে বিৰচিত হৰি হৰেৰে বাপ পৰিল শৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে। সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ চৰণ কমলত পৰিছে। সংসাৰৰ মায়া মোহৰ জাৰিডাল অতি বিচিত্ৰ, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ ভগৱানৰ চৰণত শৰণ লোৱা। যোগী পুৰুষসকলৰ ধ্যানৰ বিষয় সমস্ত দেৱতাৰ বিচাৰ্য। তাৰপিছত গ নম্বৰটো দি আছে তোমাৰ চৰণ 2 মোৰ মহা ধন ভকত যেনেৰ নিজ তুমিয়াই জীৱন। উত্তৰ হ'ল প্ৰশ্নত বৰগীতা কি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে বিৰচিত হৰি হৰেৰে বাপ পৰিলে শৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে। ভগৱানে ভক্তৰ ত্ৰাণকৰ্তা তেওঁৰ চৰণ যুগলেই যে ভক্তৰ বাবে পৰম ধন, তেনে এটি ভাৱ প্ৰকাশৰ বাবেই ব্যাখ্যাই বৰগীতটিৰ অৱতৰণ কৰা হৈছে। তাৰপিছত পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদৰ যি বিষয় সহস্ৰ মুখ অনন্তই যাৰ গুণ গায় অন্ত কৰিব নোৱাৰে, তেনেজনা আপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা। কবিৰ দৰে সাধাৰণতে ঢুকি পোৱাৰ আঁতৰত বিষয় বাসনাত অতুৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱা। তাৰপিছত ইয়াত 5 নম্বৰত দিয়া আছে সনক সনন্দ যোগী জোহকো ধিয়াই সকল নিগমে
যাক বিচাৰি নাপায়। ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কৈছে এনেদৰে কৈছে চমুকৈ লিখা। উত্তৰটো দি আছে ইয়াত ভগৱানৰ অপাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে কৈছে। ভগৱানক পোৱাটো সহজ নহয়। সনক সনন্দ আদি যোগসিদ্ধ পুৰুষসকলেও যিজন পৰম পুৰুষক ধ্যান কৰে সকলো বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পোৱা নাযায় তেওঁৰ মহিমা অপাৰ। সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা পুৰুষৰ মহিমা মাধৱদেৱও নাজানে আৰু তেওঁ জনতো সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে। সংসাৰৰ বিষয় বাসনাত অতুৰ হৈ তাৰ পৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ ল'ব বিচাৰিছে, কিয়নো ভক্তৰ বাবে ভগৱানেই। তাৰপিছত 6 নম্বৰ আছে আমাৰ ইয়াত বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। এইটো 3 মাৰ্ক নহ'লে 4 মাৰ্কৰ এটি আহে প্ৰত্যেক বছৰে। উত্তৰ বৰগীতৰ 4টা লক্ষণ হ'ল ক নম্বৰ বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত। খ নম্বৰ বৰগীত কৃত্ৰিম ব্ৰজাৱলী ভাষাত ৰচিত। গ নম্বৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয়। ঘ নম্বৰটো হ'ল ভক্তিৰস প্ৰকাশক বৰগীতবোৰত দাস্য সখ্য বৎসল্য শান্ত ৰসৰো প্ৰকাশ ঘটিছে। এই 4টা বৰগীতৰ লক্ষণ। তাৰপিছত আমাৰ আছে ইয়াত ভাষা বিষয়ক। 1 নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াতে কিছুমান শব্দ দি আছে, এইবিলাকৰ আধুনিক ৰূপ আমাক লিখিবলৈ কৈছে। এক্সাম্পল দি আছে যেনেকুৱা উত্তৰ নপাবস্ত মানে নোপোৱা, কিনে মানে কেনেকৈ, ভৌলহ মানে হল, তাৰপিছত তুমিছে মানে তুমিহে, জনেৰে মানে জনৰ, কহয় মানে কয়। 2 নম্বৰটো হ'ল ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ গীত আৰু অংকমালাৰ ব্যৱহাৰ ভাষাটোৰ ব্ৰজাৱলী নামে জনাজাত। ব্ৰজাৱলী নামে জনাজাত। পঞ্চদশ শতাব্দীৰ শেষ ভাগৰ পৰা 19বিংশ শতাব্দীৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাৰ গীত নাট ৰচনা কৰিছিল। তাৰপিছত ক নম্বৰটো হ'ল আমাৰ ব্ৰজাৱলী ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা দিয়ে। খ নম্বৰ এই ভাষাত আৰবী ফাৰ্চী আদি বৈদেশিক ভাষাৰ শব্দ দেখা যায়। গ নম্বৰটো হ'ল অসমীয়া ব্ৰজাৱলী ভাষাত বিশিষ্ট স-ধ্বনি মাত্ৰা 6টা, ই, এ, আ, ও আৰু ঔ। ঘ নম্বৰটো হ'ল ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্ৰিস্বৰৰ প্ৰয়োগ প্ৰচুৰ। ঙ নম্বৰটো হ'ল ঙ ধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জন ধ্বনি অসমীয়া ব্ৰজাৱলীত আদি মধ্য আৰু অন্তিম স্থানত উচ্চাৰিত হয়। 6 নম্বৰ প্ৰাচীন মৈথিলী অৱধি ভোজপুৰী আদিৰ দৰে ব্ৰজাৱলীটোৰ বিশেষণ অথবা ক্ৰিয়াপদত স্ত্ৰী প্ৰত্যয় যোগ নহয়, মাত্ৰ বিশেষতহে হয়। তাৰপিছত 6 নম্বৰত দি আছে ব্ৰজাৱলীত বৰ্তমান অতীত আৰু ভৱিষ্যত ক্ৰিয়াত 3টা কালৰ প্ৰয়োগ কৰা হয়। বৰ্গীয় নম্বৰত দিয়া আছে বহুবচনৰ চিন স্বৰূপে স্বৰ সকল গণ প্ৰত্যয়ৰ
প্ৰয়োগ কৰা হয় ছাত্ৰ ছাত্ৰীসকল পাঠ ব্যক্তি যিটো অতিৰিক্ত কোৱেশ্যন আছে আমাৰ এই অতিৰিক্ত কোৱেশ্যন মই কেইটামান লৈ আহিছোঁ তোমালোকে এইকেইটা ভালকৈ পঢ়িবা ইয়াৰ পৰা 1-2 মাৰ্কৰ আহে অতিৰিক্ত কোৱেশ্যনৰ পৰা এক নম্বৰ হ'ল চমু অতি চমু উত্তৰ দিয়া ক নম্বৰ মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটুকু পুখুৰীত মাধৱদেৱৰ জন্ম হয় খ নম্বৰ হ'ল মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল মাধৱদেৱৰ পিতৃ মাতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ হ'ল মনোৰমা গ নম্বৰ মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল ঘ নম্বৰ মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে মিলিত হয় উত্তৰ ধুৱাহাট বেলগুৰিত ঙ নম্বৰ মাধৱদেৱৰ গুৰু কোন আছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱ ছ নম্বৰ মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি অথবা এই কুৱেশ্যনটো পঢ়ি ল'ব তোমালোকে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তৰটো কি উত্তৰ নামঘোষা ছ নম্বৰ মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে উত্তৰ আদিকাণ্ড ৰামায়ণ বৰগীত নম্বৰ মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান 157 ধ নম্বৰ মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি উত্তৰ হ'ল দাস্যমূলক ভক্তিছ নিয় নম্বৰ মাধৱদেৱৰ গীতত কি ভাৱৰ প্ৰকাশ অধিক বাৎসল্য দাস্য আৰু সৌম্য ভাৱৰ প্ৰকাশ ঘটিছে 9 নম্বৰ আছে ইয়াতে মাকৰদেৱ নহ'ব মাধৱদেৱ হ'ব সাহিত্য জীৱনৰ কীৰ্তিতম কি উত্তৰ নামঘোষা 10 নম্বৰ নামঘোষাক কিন্তু হেজাৰী ঘোষা বুলি কোৱা হয় উত্তৰ নামঘোষাত মুঠ 1000 ঘোষ আছে সেইবাবে ইয়াক হেজাৰী ঘোষ বুলি কোৱা হয় এইটো ঘ হ'ব নামঘোষাত হ'ব এইটো ইয়াত আছে ঘ এনেকুৱা চেম হ'ব 11 নম্বৰ হ'ল নামঘোষাৰ আন এটা নাম কি উত্তৰ হেজাৰী ঘোষা 12 নম্বৰ মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰাজি কি উত্তৰ ৰাস সুৱ কাব্য আৰু আদিকাণ্ড ৰামায়ণ 13 নম্বৰ মাধৱদেৱৰ তত্ত্বমূলক ৰচনাৰাজি কি উত্তৰ জন্মহাৰ্য ভক্তি ৰত্নাৱলী আৰু নাম মালিকা 14 নম্বৰ মহাপুৰুষ মাধৱদেৱে বিৰচিত একমাত্ৰ নাটখনিৰ নাম কি উত্তৰ অৰ্জন ভঞ্জ বা দধি মথন 15 নম্বৰ মাধৱদেৱে ৰচিত ঝুমুৰাসমূহ উল্লেখ কৰা উত্তৰ চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লুটোৱা আৰু ভোজন বিহাৰ 16 নম্বৰ পাঠ্যপুথিত অন্তৰ্গত বৰগীতটিত কি ভাৱ প্ৰকাশ পাইছে উত্তৰ মাধৱদেৱৰ দাস্য ব্যক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে 17 নম্বৰ ভুৰুতৰ বাবে কি পৰম ধন উত্তৰ হৰিৰ চৰণ যুগল হল ভক্তৰ বাবে পৰম ধন এইটো ভক্ত হ'ব ভুৰুত নহ'ব ভক্তৰ বাবে কি পৰম ধন 8 নম্বৰ ভক্তৰ বাবে জীৱন স্বৰূপ কি উত্তৰ ভক্তৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ 19 নম্বৰ মোহ পাশ শব্দৰ অৰ্থ কি উত্তৰ মোহ পাশ মানে হল মায়াৰ বান্ধন 20 নম্বৰ বৰগীত বুলিলে কি বুজা উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত নিৰ্দিষ্ট সংখ্যক বৰগীত বুলি কোৱা হয় আমি সাধাৰণতে ক'ব পাৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে আমি বৰগীত বুলি ক'ব পাৰোঁ এইখিনি লিখিলে তোমালোকে 2 মাৰ্কৰ পাই যাবা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্যন
21 নম্বৰ বৰগীতসমূহ কেনেকুৱা ধৰণৰ উত্তৰ বৰগীতসমূহ উচ্চ মন বিশিষ্ট সৱলীলা ভাষাৰ স্থিতিমূলক তথা উপদেশ পূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ 22 নম্বৰত দিয়া আছে ইয়াত মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল উত্তৰ 12 কুৰি গীত মহাপুৰুষ শংকৰদেৱে 12 কুৰি মানে 1 কুৰিত 20টা এনেকুৱা ইনটু 12 কিমান হ'ব এটো কৰিলে পাই যাবা 23 নম্বৰটো আছে ইয়াত শংকৰদেৱে ৰচনা কৰা কিমানটা বৰগীত এতিয়াও পোৱা যায় 1 কুৰি 14টা বা 34টা এতিয়াও পোৱা যায় 24 নম্বৰ মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে 191টা বৰগীত ৰচনা কৰিছিল বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে বা 9 কৰি 11টা 25 নম্বৰ বৰগীতৰ যিকোনো দুটা লক্ষণ এটা আমি আগতে পাই আহিছো উত্তৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত ক নম্বৰ বৰগীতৰ ভাষা বুজাৱলী 26 নম্বৰ মাধৱদেৱৰ গীতসমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্পষ্ট হয় উত্তৰ শিশু কৃষ্ণ লীলাৰ বিষয়ে পৰিস্পষ্ট হয় ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব